চৰৰ প্ৰতি প্ৰেম বাঢ়িছে বিজেপি চৰকাৰৰ চৰৰ ল'ৰা ছোৱালীক খেলুৱৈ কৰিহে এৰিব চৰকাৰে কোনে কয় বিজেপি চৰকাৰ সংখ্যালঘু বিদ্বেষী অসম চৰকাৰে সংখ্যালঘুসকলৰ বাবে কি কৰিছে কিমান কৰিছে সংখ্যালঘু লোকসকল বিজেপি চৰকাৰৰ দিনত বিভিন্ন আঁচনি সুবিধাৰ পৰা বঞ্চিত হৈছে নেকি বিশেষকৈ চৰৰ লোকসকল সেই প্ৰশ্ন বহু সময়ত শুনিবলৈ পোৱা যায় কিন্তু ভুল নকৰিব কথাবোৰ তেনে নহয় অসম চৰকাৰে চৰৰ সংখ্যালঘুৰ বাবে বহুত কৰিছে চৰৰ ল'ৰা ছোৱালীৰ বাবে এবছৰত প্ৰায় ৩ কোটি টকাৰ ক্ৰিকেট বেট কিনিলে অসম চৰকাৰে সংখ্যালঘু উন্নয়ন বিভাগে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সৈতে মিলি আঁচনি ৰূপায়ণ কৰিলে ক্ৰীড়াৰ প্ৰতি যুৱ চামক আগ্ৰহী কৰিবলৈ আঁচনিৰ বাজেট আছিল 4 কোটি 19 লাখ টকা তাৰে 2 কোটি 79 লাখ টকাৰ ক্ৰিকেট বেট ভগালে চৰকাৰে মাত্ৰ এবছৰত কেৱল ইমানে নহয় প্ৰধানমন্ত্ৰী জনবিকাশ যোজনাৰ অধীনত CSC দোকান ঘৰ পানী যোগানৰ নামত চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত ব্যয় কৰিছে 52 কোটি 84 লাখ টকা চৰ অঞ্চলৰ বিকাশৰ বাবে ব্যয় ধাৰ্য কৰা হৈছে 55 কোটি 55 লাখ টকা এয়া বিধানসভাত দিয়া তথ্য এতিয়া কথাটো হ'ল ব্যয় ইমান হৈছে ইয়াৰ ফলাফল চৰৰ ৰাইজে পাইছে নে নাই কিন্তু এই তথ্যই ভাবিবলৈ বাধ্য কৰাইছে সকলোকে 2 কোটি 79 লাখ টকাৰ ক্ৰিকেট বেট ক্ৰিকেট খেলিছে কোনে খেলিছে ক'ত ছিক্সাৰ মাৰিছে কোনে ব্যুৰ ৰিপৰ্ট NKTV+